অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চম গুৱাহাটী অধিৱেশনলৈ আমাক মাতিছিলে তেওঁলোকৰ কমিটিৰ মানুহে ৰন্ধা বঢ়াৰ কাৰণে। মই গোটেইখিনি মানুহ দায়িত্ব লৈ 90জন মানুহ লৈ গৈছিলোঁ। যোৱাৰ পাছত আমি 10 দিন কাম কৰিলোঁ। 10 দিন কাম কৰাৰ পাছত তেওঁলোকে এতিয়া আমাক কালি যেতিয়া বিদায় দিবৰ সময় হ'ল তেওঁলোকে আমাক তাৰমানে এই বিলাহীটো নিদিয়ে, চেক দিয়ে, তাকো চেকত একাউণ্টত পইচা নাই। তাৰপাছত আমি কেছ খুজিলোঁ, কেছ নিদিয়াৰ পাছত তেওঁলোকে চেক দিলে আপোনাৰ 4খন 1,60,000 কৈ আৰু কেছ দিলে 1 লাখ টকা। দিয়াৰ পাছত আমাৰ মানুহখিনি তাৰমানে পইচা নিদিলে আহিব নোৱাৰে। চব যিখিনি মানুহ চব কাম কৰি খোৱা মানুহ, এওঁলোককতো পইচা লাগে ডেইলি। তাৰপাছত আমি তেওঁলোকক ফোন কৰিলোঁ, ফোন কৰি কিনে ক'লোঁ কালি আমি 10টা বজাৰ পৰা লঘোণে ভোকাই আছোঁ, একো নাই ৰাতিপুৱাৰ পৰা, চাহ একাপ নাই, পানী বটল এটা নাই। তাৰপাছত যাই আছোঁ দি আছোঁ বুলি কৈ আমাৰ 4টা বাজিল। তেতিয়া মই ফোন কৰিলোঁ, বাইদেউ এতিয়া চেককেইখন আপুনি লৈ যায়, আমাক কেছ পইচা দিয়ক, এই চেকত আমি পইচা নাপাওঁ। আৰু চেককেইখন দিছে 3 মাহ পাছত, একাউণ্টত পইচা জমা নাই বুলি কৈছে, 3 মাহ পাছত দিছে। আৰু আমি তাতে কাম কৰা যাওঁতে যিটো আমাক বন্দবস্ত কৰি নিছিল যে কি খুৱাব, ভাত, মুগৰ ৰহৰ বুটৰ দালি, মাহৰ দালি, তৰকাৰী, শুকান ভাজি, খাৰ, বিলাহীৰ টক, পনীৰ, মাছ, ছাগলী মাংস, ব্ৰইলাৰ মাংস, আচাৰ, ধনিয়া পুদিনা চাটনি, দৈ, আলুৰ দম, বইল কণী, পায়স, চিলি চয়া, এইগিলা আইটেমৰ ৰন্ধা কথা আছিল। কিন্তু তাতে যাই দেখা পালোঁ যোগান নাই। পুৱাৰ বজাৰ পুৱা আনে, গধূলা বজাৰ গধূলা আনে। আৰু খাদ্য হ'ল দালি ভাত আলু ভাজা, এইগিলাকতো নাই। একদিন আনিছে ব্ৰইলাৰ 1 খুট 2 খুট আৰু একো নাই। আমাৰ কালি দিনটো এতিয়া লঘোণ মোক। এতিয়া কথা হ'ল মানুহখিনি গোটেই আমাৰ দৰঙৰ পৰা নিছিলোঁ মোৰ নেতৃত্বত, গতিকে গোটেইখিনি মানুহক পইচাটো লাগে। তেওঁলোকে তেতিয়া এই পইচাটো নিদিওঁ বুলি ক'লে মোক। তাৰপাছত মই ক'লোঁ কি আমি এতিয়া গধূলি হ'ল, আমি যদি পইচা নিদিওঁ আমি মিডিয়া মাতিম। তেতিয়া তেওঁলোকে কৈছে কি পংকজ তুমি যদি মিডিয়া মাতা তোমালোকৰ 1 পইচাও নোপোৱা। আৰু এইটো মোৰ মোবাইলত ভিডিঅ'টো আছে, বাইদেউ যি কৈছিলে যে পইচা নিদিওঁ বুলি, সেইটো ভিডিঅ' আছে। তাৰপাছত আমি কি কৰিলোঁ, ৰাতি উপায় নাপাই আমি দিছপুৰ থানালৈ গ'লোঁ। থানাত যাই আমি এখন থানাত এজাহাৰ দাখিল কৰিছোঁ। সভাপতি আপোনাৰ শচীন শৰ্মা, তাৰ কোষাধ্যক্ষ, আৰু সভাপতি হ'ল এই সম্পাদক হ'ল বিজু দেৱী, আৰু সভাপতি হ'ল হীৰালাল বৰা। এই 3জন মানুহ নেতৃত্বত গৈছিলোঁ মই। গতিকে আমাৰ পইচাখিনি এতিয়া তেওঁলোকে ওলাই দিব লাগে। আমাৰ টোটেল 9,93,000 টকা। 93,000 টকাৰ আমাক কালি দিলে 1 লাখ টকা, এডভান্স দিছিলে 80,000 টকা। 1 লাখ টকাৰ মানুহখিনি দিলে আমাৰ এজনতো 1,000 নপৰে। আৰু বাকী এতিয়া 6,43,000 টকা তেওঁলোকে আমাক দিব আছে, কিন্তু চেকত দিছে 3 মাহ পাছত, কোনোবাটো এপ্ৰিল কোনোবাটো মে'ৰ এনেকুৱা চেক। এতিয়া মোৰ এইটোৱে অনুৰোধ, এনেকুৱা এটা অসম সাহিত্য সভা দ্বাদশ পঞ্চম গুৱাহাটী এনেকুৱা অনুষ্ঠান এটাত আমাৰ মাতি নি এনেকুৱা কৰিব লাগে নেকি? ইমান ডাঙৰ এটা অনুষ্ঠান অসমৰ, আমাৰ এই চব হাজিৰা কৰা মানুহখিনি আমাক মানে বিপদত পেলাই মাৰিছে তেওঁলোকে। গতিকে মই এতিয়া এটাই কথা ক'ম, তেওঁলোকে যে পইচা নিদিওঁ বুলি কৈছে, গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁ এটা অনুৰোধ জনাম, তেওঁ যেন এই বিষয়টো অলপ চকু দিয়ে আৰু আমাৰ পইচাকেইটা যেন এসপ্তাহৰ ভিতৰত পইচাকেইটা উলিয়াই দিয়ে। আৰু উফুলা নগৰৰ মাইকী মানুহ আছে 30জনী, তেওঁলোকৰ এই হাৰাশাস্তি, চবেই ঘৰত চলি এই থৈ কামত গৈছে, ঘৰত যাওঁ 1 টকা লৈ যাব পৰা নাই, লঘোণে ভৰাই ৰাখিছে মানুহবিলাকক। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যেন হস্তক্ষেপ কৰি আমাৰ যেন পইচাটো তেওঁ অলপ ওলাই দিয়াত সহায় কৰি দিয়ে, আৰু নহ'লে আৰু আমাৰ বেলেগ উপায় নাই। চিপাঝাৰ পাটিৰঙৰ পৰা আমি হেৰিত গৈছিলোঁ, কলাক্ষেত্ৰ পাঞ্জাবাৰী। তাৰপিছতে পংকজ শৰ্মাই আমাক মানে ৰান্ধনিৰ কামত নিছিলে, আৰু আমি এনেকুৱাকৈ কেতিয়াবা অটোত ৰান্ধনি কামত গৈয়ে থাকোঁ। আমাৰ ইয়াৰ পৰা মানুহ গ'লোঁ 90জনমান মানুহ গ'লোঁ। যোৱাৰ পিছত আমি 26 তাৰিখে গ'লোঁ, ফেব্ৰুৱাৰী 4 তাৰিখলৈ আমি তাত থাকিলোঁ। তাৰপাছত আমাৰ গোটেইখিনি এনেকৈ ৰন্ধা বঢ়া কাম চলিয়ে থাকিলে। এতিয়া আমি মানে আহিবৰ দিনাখন আমাক এতিয়া কোনো মানে পইচা পাতি তেওঁলোকে নিদিলে। আৰু বিজু দেৱীয়ে ক'লে আমাক আগদিনাখন গৈ আমাৰ মানে চৌকাৰ ওচৰতে তেওঁ বহি কৈছে কি আমি তোমালোকক মই অহাকালি বিদায় দিম, আৰু কি কয় আমাৰ 100মান মানুহ হ'ব, আৰু তোমালোকৰ 100মান মানুহ হ'ব, আমি অলপ মাছ মাংস দিম, খানাটো বনাই তোমালোকেও খাবা আমিও খাম, আৰু তোমালোকক পইচা আমি হাতে হাতে দি তোমালোকক আমি বিদায় দিম, এইটো বুলি ক'লে। কোৱাৰ পাছত কালি আমি আকৌ সেইমতে বাইদেউক ফোন কৰিলোঁ। তাৰপিছতে বাইদেউ কৈছে কি ইয়াত কলাক্ষেত্ৰলৈ হেৰি কয় তোমালোকে তাত আছা? তাতে এতিয়া কৈছে বাঘৰবৰীত এখন স্কুল আছে, তালৈ আমাক মাতি আছে। কিন্তু আমি কৈছোঁ আমি বাইদেউ তালৈ নাযাওঁ, আপুনি ইয়াতে আহক। তাৰপিছত তেওঁলোকে জোৰৰ ওপৰত জোৰত মাতাত আমাৰ পংকজ শৰ্মা আৰু আমি এনেকুৱা কেইজনমান তাত গ'লোঁ। তালৈ খোজকাঢ়িয়ে গ'লোঁ, প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। তাৰপৰা তেওঁ আমাক তাতে চেক এখন লিখি দিলে, আৰু 1 লাখ টকা এটা আমাক দিলে।
তাৰপিছতে এতিয়া চেকখন আমি এতিয়া ইয়াত আহি আমি তাৰমানে তাত আমি চাওঁ যি তাৰিখটো লিখিছে তেওঁলোকে এপ্ৰিল মাৰ্চৰ এনেকুৱা ধৰণৰ লিখিছে। লিখাত এতিয়া আমি এই সদায় মানে খাটি খোৱা মানুহকেইজনে আমি এতিয়া সেই পইচাখিনি এতিয়া আমাৰ ঘৰৰ পকেটত নাই পইচা, এতিয়া ঘৰলৈ আহিবই আমাৰ তাৰমানে পইচা এতিয়া নাই। গোটেইকেইজন মানুহৰ আমাৰ 1000 টকাকৈ আমাৰ মানে নাহে। এতিয়া এই আমি 3 মাহ 4 মাহ আমি ৰৈ থাকিবতো নোৱাৰোঁ পইচাৰ কাৰণে। গতিকে এতিয়া মানে অসমৰ এই অসম সাহিত্য সভা ইমান এটা অনুষ্ঠান, গতিকে তেওঁলোকেও মানে আমি এই মানে বদনামৰ কাৰণে আমি এই কথাটো কোৱা নাছিলোঁ, কিন্তু আমি উপায় শেষত তাৰমানে আপোনালোকৰ আগত মানে ক'ব লগা আমি বাধ্য হ'লোঁ। তাৰমানে আমি বহুত দিন সহ্য কৰি থাকিলোঁ, থাকি আমি অৱশেষত মানে ৰ'ব নোৱাৰি আপোনালোকৰ লগত আমি মানে ক'ব লগা হ'ল। গতিকে এতিয়া আমি আৰু উপায় একো নাই, মানে মুখ্যমন্ত্ৰী মহোদয়ও মানে এইটো অলপমান দৃষ্টিগোচৰ কৰি আমাক এই মানুহখিনিক পইচাখিনি যাতে মানে উলিয়াই দিয়ে, তাৰ কাৰণত আমি তেওঁলোকে হেৰি কৰিছোঁ। কিমানটা খানা বনাব লগা আছে আপোনালোকে? আমি হেৰি 10 দিন 26 তাৰিখৰ পৰা মানে 4 ফেব্ৰুৱাৰীলৈ আমি কৰিছোঁ। 26 তাৰিখে গৈ আমি চৌকা খান্দিছোঁ। তাৰপাছতে 27 তাৰিখৰ পৰা মানে খানা বনোৱা আৰম্ভ কৰিছোঁ। তাৰপিছত আৰু বহুতো মানে হেৰি আছে, মানে এখন সাহিত্য সভাই জলকীয়া আনিছে 2 কিলো 3 কিলো জলকীয়া আনে। আটা আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে পুৰিব দিছে, 13 কেজি 10 কেজি পুৰি ময়দা আনি দিয়ে। এই মাৰো এই নোহোৱা হয়, মানুহ আহি পায় তাতে নাই। তেতিয়া মই এজনক কৈছোঁ বোলে ছাৰ আপোনাৰ ঘৰত কাইজখন পাতিলে আপুনি কিমান আটা ময়দা আনে? তেতিয়া কৈছোঁ 10-12 কিলো। আপোনাৰ কাইজত কিন্তু 10-12 কিলো আপুনি আটা আনে, কিন্তু এখন অসম সাহিত্য সভাত আপুনি 10 কেজি বা 13 কেজি ময়দা আনিছে। আমি কিন্তু এই মাৰো এই মানুহ নোহোৱা মানে মানুহ আহি পায়, আমি মানে ক'ত দৌৰা-দৌৰি কৰি আছোঁ। অতি লাজ পাইছোঁ। মানে আমি যিকেইজনে দি আছোঁ মানে খাদ্য দি আছোঁ, তেওঁলোকে যিটো মানে কথা কয় মানে এইটোৱে নেকি খাদ্য আৰু এইখিনিয়ে নেকি সদায় এনেকুৱা ধৰণৰ কৈ থাকে, আৰু পুৰি নাই বুলি ক'ব মানে হাতত প্লেট লৈ পেলাই তেওঁলোকে ৰখি থাকে। আমাৰ বেয়া লাগিছে, আমাৰ লজ্জাজনক। আমি যাব পাৰোঁ মানে কাম কৰিব যাব পাৰোঁ, কিন্তু আমাৰ মানে মনত বহুত দুখ লাগিছে। নিজৰ মানে কাৰ্যৰ মানে কৰিলে যেনেকুৱা, কাৰণ গোটেইখিনি কথা আমি শুনি আছোঁ আৰু তেওঁলোকে প্লেটখন লৈ পেলাই ৰখি থকা আৰু আমি নাই বুলি ক'ব লগা কামটো মানে বহুত লজ্জাজনক। কিমান মানুহৰ ৰান্ধন কৰিব লগাইছে আপোনাক? কিমান মানুহ আহিছে? বাজেটটো কিমান আছিল? 80,000 মানুহ 80,000 মানুহ দিছিলে, কিন্তু আমি মানে এনেকুৱা অৱস্থা। আনকি খৰি আমি মানে যি খৰি তাত থৈছে মানে গোটেই কেঁচা খৰি আমি বাঁহ মানে বেৰা ভাঙি আনি বাঁহ খৰি 15 ফুট 12 ফুট দীঘলৰ বাঁহ আনি ভৰাই আমি মানে হেৰি কৰিছোঁ, খানা বনাইছোঁ। কিন্তু তথাপিতো আমি সেইটো লৈ আমি হেৰি কৰা নাছিলোঁ, কিন্তু আমাৰ শেষত আকৌ আমাকেই তাৰমানে তেওঁলোকে মানে বিদায় দিবৰ সময়ত এইটো কৰিলে, লাঠ মাৰি দিছে। আৰু কালি আমি চাওক, ৰাতিপুৱা আমি তালৈ 7টা বজাতে আহিছোঁ, 7টাৰ পৰা ৰাতি 6:30লৈ আমি তাত লঘোণে আছোঁ। কোনো একাপ চাহ নাই। তেওঁলোকে একবাৰ মানে আমাক খবৰো লোৱা নাই, তোমালোকে কি খালা কি নাখালা। তাত আমি এই মানে কৰি আছোঁ। তথাপিতো আমি 6:30 তাৰ পৰা আহি দিছপুৰ থানালৈ আহিছোঁ। আহি তাত আমি এজাহাৰ তাত দি পেলাই আমি ঘৰলৈ আহিছোঁ। কিন্তু কেনেকুৱাকৈ আহিছোঁ, কি কথা বতৰা মানে আমাক এইটো তেওঁলোকে এবাৰ বিচাৰে মানে লোৱা নাই। হয়। এতিয়া আমি ৰাতি আহি 1:30 বজাত আহি আমাৰ ঘৰ পাইছোঁ আমি।